পথাৰৰ পৰা হাৰ্ড মাটিত হাল বাই আছে আপোনালোকে দেখিব পাৰিছে 12 HP মেচিন হয় এইটো কাৰণে অলপো মেচিনটো ফচি যোৱা নাই ৰখি যোৱা নাই দমদাৰ শক্তিশালী মেচিন হয় 12 HP হয় জাপানিজ টেকনলজি হয় হোণ্ডা ইঞ্জিনৰ হয় এইটো কাৰণে মেচিনটো 1% ৰখা নাই ধুনীয়াকে হাল বাই আছে এবাৰত চফিটকে হাল বাই গৈ আছে ব্লেডখনৰ দীঘল হৈছে চকুত ধানো কাটিব পাৰিব এটা মেচিনতে আপোনালোকে ৱাটাৰ পাম্প লগাই পেলাই পানী উঠাব পাৰিব এটা মেচিনতে আপোনালোকে স্প্ৰেও কৰিবলৈ পাৰিব স্প্ৰে পাম্প লগাই পেলাই এতিয়াৰ পৰা আপোনালোকে পাৱাৰ টিলাৰত খুচকাহি চলাব নালাগে খুচকাহি ধান কাটিব নালাগে চিট আহি গ'ল চিটত বহি আপোনালোকে হাল বাবলৈ পাৰিব চিটত বহি আপোনালোকে বোকা মাটিত হাল বাবলৈ পাৰিব বোকাত গছকি এতিয়াৰ পৰা হাল বাবলৈ নালাগে ধান কটাৰ সময়ত আপোনালোকে খুচকাহি ধান কাটিব নালাগে আপোনাৰ চিট আহি গ'ল বহি আপোনালোকে সকলোখিনি কাম কৰিবলৈ পাৰিব মাত্ৰ 90 টকা খৰচতে আপোনালোকে 2 বিঘা পৰ্যন্ত মাটি হাল বাবলৈ পাৰিব এটা ষ্টাৰ্টতে আপোনালোকে 7 পৰা 8 ঘণ্টা লাগাতাৰ চলাবলৈ পাৰিব কেনেকে নলা বনাই গৈ আছে আপোনালোকে দেখিব পাৰিছে মাত্ৰ 5000 টকাত 12 HP গাড়ী আপোনালোকে পাই যাব পথাৰৰ দ মাটি বোকা মাটিত হাল বাব পৰা পাৱাৰ টিলাৰ বিচাৰি আছে নেকি যদি আপোনালোকে পথাৰৰ দ মাটি বোকা মাটিত হাল বাবলৈ পৰা মিনি পাৱাৰ টিলাৰ বিচাৰি আছে তেনেহলে পাই যাব আপোনালোকে অসমৰ নগাঁও ডিস্ট্ৰিক্টৰ সানি এগ্ৰিটেক ডিলাৰত এতিয়াৰ পৰা আপোনালোকে পাৱাৰ টিলাৰ বিচাৰি অসমৰ বাহিৰলৈ যাব নালাগে এতিয়াৰ পৰা আপোনালোকে অসমতে পাই যাব দ মাটি বাম মাটিত হাল বাবলৈ পৰা এনে ধৰণৰ পাৱাৰ টিলাৰ আপোনালোকে দেখিব পাৰিছে এতিয়াৰ পৰা আপোনালোকে ডাঙৰ ট্ৰেক্টৰ ল'ব নালাগে 16-17 লাখ টকা দি পেলাই এনে ধৰণৰ সৰু ট্ৰেক্টৰৰ জৰিয়তে আপোনালোকে দ মাটি বোকা মাটি বাম মাটিত হাল বাবলৈ পাৰিব আৰু এই পাৱাৰ টিলাৰখনৰ জৰিয়তে আপোনালোকে হাল বাব পাৰিবই লগতে আপোনালোকে ধানো কাটিব পাৰিব এটা মেচিনতে আপোনালোকে ৱাটাৰ পাম্প লগাই পেলাই পানী উঠাব পাৰিব এটা মেচিনতে আপোনালোকে স্প্ৰেও কৰিবলৈ পাৰিব স্প্ৰে পাম্প লগাই পেলাই এইখন পাৱাৰ টিলাৰ কিনিলে আপোনালোকে ধান কটা মেচিন এক্সট্ৰাকে কিনিব নালাগে ৱাটাৰ পাম্প কিনিব নালাগে স্প্ৰে পাম্প কিনিব নালাগে এটা মেচিনতে এখন গাড়ীতে আপোনালোকে সকলোখিনি কাম কৰিবলৈ পাৰিব আৰু সানি এগ্ৰিটেক ডিলাৰৰ এয়া হৈছে সেলছ এক্সিকিউটিভ নমস্কাৰ আজি আমি কি মেচিন লঞ্চ কৰিবলৈ গৈ আছো আমি আজি লঞ্চ কৰিবলৈ গৈ আছো 2500 মডেলৰ দুটা মেচিন এটা হৈছে আপোনাৰ ম্যানুৱেল আৰু আনটো হৈছে আপোনাৰ সেলফ ষ্টাৰ্ট মানে এখন 12 HP গাড়ীত আপোনালোকে সেলফ ষ্টাৰ্টও পাব এপিনে চাবি আছে এপিনে চাবি লগোৱা সিস্টেম আছে আপোনালোকে চাবি দিলে এখন ডাইৰেক্ট ষ্টাৰ্ট হ'ব এখন হৈছে সেলফ ষ্টাৰ্ট আৰু এখন হৈছে ম্যানুৱেল ষ্টাৰ্ট এখন পাৱাৰ টিলাৰ জৰিয়তে হাল বাব পাৰিয়ে তাৰ উপৰিও আৰু কি কৰিব পাৰি এখন পাৱাৰ টিলাৰ জৰিয়তে আপুনি হালটো বাব পাৰিব প্ৰতিখন পাৱাৰ টিলাৰত এনেকুৱা ধৰণৰ পিটিও চাপ দিয়া হৈছে পিটিও দিয়া আছে এটো কি কাম কৰে এইটো এই পিটিও চাপৰ দ্বাৰা আপুনি ৰিপাৰ ব্লেডখন লগাই ধানো কাটিব পাৰিব ৱাটাৰ পাম্প লগাই পানী উঠাব পাৰিব লগতে স্প্ৰে পাম্প লগাই আপুনি স্প্ৰেও কৰিব পাৰিব মানে এটা মেচিনতে খেতিৰ বাবে উপযোগী গোটেই কেইটা কামে কৰিব পাৰিব হয় আপোনালোকেতো এইখন পাৱাৰ টিলাৰ জৰিয়তে হাল বাব পাৰিবই আমাৰ সকলো গাড়ীতে এটা পিটিও চাপ দিয়া হৈছে এটো হৈছে SA 2500 মডেল হয় ইয়াতে পিটিও চাপ দিয়া হৈছে এই পিটিও চাপৰ জৰিয়তে আপোনালোকে হ্যান্ডেলডাল ঘূৰাই পেলাই এই হ্যান্ডেলডাল 360 ঘূৰে ইপিনে আনি পেলাই আপোনালোকে ধান কাটিব পাৰিব বৰ্তমান ধান খেতি হৈ আছে দেখিছে এই ধান আপোনালোকে কাটিব পাৰিব আৰু ধান কটাৰ পিছত আপোনালোকে যদি হাল বাও বুলি ভাবিছে এনে ধৰণৰ 40 ব্লেডৰ ৰোটাভেটৰ পাব এই 40 ব্লেডৰ ৰোটাভেটৰ আপোনালোকে চকাত লগাই পেলাই হালু বাবলৈ পাৰিব ধান কটা কামো কৰিব পাৰিব ৱাটাৰ পাম্প আপোনালোকে এপিনে পিটিও চাপ যোনটো আছে পিটিও চাপত ৱাটাৰ পাম্পো লগাবলৈ পাৰিব পানী উঠোৱা কামো কৰিব পাৰিব স্প্ৰে পাম্প লগাই পেলাই আপোনালোকে মেডিচিন স্প্ৰেও কৰিবলৈ পাৰিব মানে এটো মেচিন ললে এক্সট্ৰাকে ৱাটাৰ পাম্প কিনিব নালাগে এক্সট্ৰাকে স্প্ৰে পাম্প কিনিব নালাগে এক্সট্ৰাকে ধান কটা মেচিন কিনিব নালাগে এখন গাড়ীতে মানে গোটেই কেইটা কামে হৈ আছে হয় এখন গাড়ীতে আপুনি গোটেই কেইটা কাম কৰিব পাৰিব ধুনীয়াকৈ এই আপুনি যদি ভাবিছে যে গাড়ীখনত মই খুচকাহি নাযাও বহি হাল বাম তাৰ কাৰণে আপোনাৰ মানে সিট আছে এই সিটটো যদি লগাই লয় তেতিয়া আপুনি বহিয়ে ধানো কাটিব পাৰিব হালো বাব পাৰিব এতিয়াৰ পৰা আপোনালোকে পাৱাৰ টিলাৰত খুচকাহি চলাব নালাগে খুচকাহি ধান কাটিব নালাগে এপিনে সিট আহি গ'ল সিটত বহি আপোনালোকে হাল বাবলৈ পাৰিব সিটত বহি আপোনালোকে বোকা মাটিত হাল বাবলৈ পাৰিব বোকাত গছকি এতিয়াৰ পৰা আপোনালোকে হাল বাবলৈ নালাগে ধান কটাৰ সময়ত আপোনালোকে খুচকাহি ধান কাটিব নালাগে এপিনে সিট আহি গ'ল বহি আপোনালোকে সকলোখিনি কাম কৰিবলৈ পাৰিব আৰু সাবিত ভাই ইঞ্জিনটো আচলতে কি হয় বহুতে এটো কথা প্ৰশ্ন কৰে হয় বহুতে খুদে যে ইঞ্জিনটো কেনেকুৱা ধৰণৰ হয় আমাৰ যোনটো ইঞ্জিনটো হয় এটা জাপানিজ টেকনলজিৰ হোণ্ডা কোম্পানীৰ এটা দমদাৰ ইঞ্জিন হয় এটো জাপানিজ টেকনলজিৰ হয় জাপানিজ টেকনলজি হয় জাপানৰ টেকনলজি ব্যৱহাৰ কৰা হৈছে লগতে হোণ্ডা ইঞ্জিনৰ হয় হোণ্ডাৰ টেকনলজি ব্যৱহাৰ কৰা হৈছে তাৰ লগতে যোনটো আপোনাৰ ফিউল ট্যাঙ্ক হয় আপোনাৰ 5 লিটাৰৰ ফিউল ট্যাঙ্ক পাব আৰু লগতে আপোনাৰ যোনটো গিয়াৰ বক্স হয় আপোনাৰ 3 লিটাৰৰ এটা গিয়াৰ বক্স পাই যাব ওকে এটা 3 লিটাৰৰ হেভি গিয়াৰ বক্স দিয়া হৈছে দমদাৰ এটা গিয়াৰ বক্স দিয়া হৈছে পথাৰত মানে ফসি না যায় হয়নে কোনো ধৰণৰ প্ৰবলেম নহয় গিয়াৰ বক্সৰ যোনডাল পিটিও হয় যোনডাল লোহা হয় মাজৰ চকাকিটা লাগি থকা লোহাডাল এই লোহাডাল পুৰা হেভি কৰি দিছে মোটা কৰি দিছে যেহেতু 3 লিটাৰৰ গিয়াৰ বক্স লাগি আছে এটো কাৰণে বুকাত
কেতিয়াও ফচি নাযায় বা দ মাটিত কেতিয়াও ফচি নাযায়, বাম মাটিতো কেতিয়াও ফচি নাযায়। মানে আগৰ পাৱাৰ টিলাৰৰ তুলনাত এইখনটো কম্পেয়াৰে নহয়। 12 স্পীড হয়, এটা শক্তিশালী মেচিন হয়, পেট্ৰল ইঞ্জিনৰ হয়। আৰু বহুতে কৈ থাকে ডিজেলৰখন বেছি ভাল। ডিজেলৰখন যদি আপোনালোকে 5 দিন বা 10 দিন ঘৰত পেলাই থয় তেনেহলে গাড়ীখন কেতিয়াও ষ্টাৰ্ট নহয়, বহুত সময় পিছতে ষ্টাৰ্ট হয়। গতিকে ডিজেলৰ গাড়ী বেমাও বেছি, সেইটো কাৰণে আমি আনিছো পেট্ৰল ইঞ্জিনৰ হয়। পেট্ৰল ইঞ্জিন 12 স্পীড হয়, গতিকে ভাবি চাওক কিমান শক্তিশালী হ'ব লাগিব। এখন আপোনালোকে 10 দিন 1 মাহ পেলাই থওক, এটা সেলফ মাৰক, ষ্টাৰ্ট হৈ যাব, গ্যাৰান্টি হয়। বহুতে এখন গাড়ী লৈ আছে বৰ্তমান সময়ত, গতিকে আপোনালোকেও ল'বলৈ পাৰিব। দমদাৰ এটা শক্তিশালী মেচিন হয়, 12 স্পীড হয়। দুইখন পাৰ্টতে এটা লাইট দিয়া আছে, এটা হেভি লাইট দিয়া আছে, দেখিব পাৰিছে। যেতিয়া আপোনালোকে ৰাতি হাল বাব লাইটটো জ্বলায়ও হাল বাবলৈ পাৰিব। যোনডাল আপোনাৰ হেন্ডেল হয়, এটা আপোনাৰ কামা হেন্ডেল হয়, 360 ডিগ্ৰী হেন্ডেল আপুনি ঘূৰাব পাৰিব। হেন্ডেলডাল হৈছে কামা হেন্ডেল, দেখিব পাৰিছে এটা দীঘল হেন্ডেল দিয়া হৈছে। এই কামা হেন্ডেলডাল দিয়াৰ কাৰণে হাতত ভাইব্ৰেচন নহয়, 360 হেন্ডেলডাল ঘূৰাবলৈ পাৰিব। যিহেতু ধান কটাৰ সময়ত হেন্ডেলডাল ঘূৰাব লাগিব, সেইটো কাৰণে কোম্পানীয়ে হেন্ডেলডাল 360 ঘূৰোৱাৰ সুবিধা কৰি দিছে। হেভি বাম্পাৰ দিয়া হৈছে, দেখিব পাৰিছে। যদি কোনোবাই এখন পাৱাৰ টিলাৰ ললে ঘন্টাত কিমান বিঘা মাটিত হাল বাবলৈ পাৰিব আৰু ঘন্টাত কিমান পেট্ৰল লাগিব। এখন পাৱাৰ টিলাৰত ঘন্টাত 1.5 পৰা 2 বিঘা পৰ্যন্ত হাল বাব পাৰিব। তেল খাব মাত্ৰ আপোনাৰ 900 ml। 12 স্পীড মেচিন হয়, 900 ml পেট্ৰল লাগিব আৰু ঘন্টাত আপোনালোকে 1.5 পৰা 2 বিঘা পৰ্যন্ত মাটিত হাল বাবলৈ পাৰিব এখন পাৱাৰ টিলাৰ জৰিয়তে। যদি আপোনালোকে সিটটো লয় তেনেহলে আপোনালোকে 2.5 পৰা 3 বিঘা পাৰিব। যদি খোজকাঢ়ি চলায় তেনেহলে 1.5 পৰা 2 বিঘা পৰ্যন্ত মাটিত হাল বাবলৈ পাৰিব আৰু মাত্ৰ 900 ml পেট্ৰলৰ প্ৰয়োজন হ'ব 1 ঘন্টাত। মাত্ৰ 90 টকা খৰচতে আপোনালোকে 2 বিঘা পৰ্যন্ত মাটিত হাল বাবলৈ পাৰিব। এটা ষ্টাৰ্টত কিমান ঘন্টা চলিব? এটা ষ্টাৰ্টত আপুনি 7 পৰা 8 ঘন্টা পৰ্যন্ত চলাব পাৰিব। এটা ষ্টাৰ্টতে আপোনালোকে 7 পৰা 8 ঘন্টা লাগাতাৰ চলাবলৈ পাৰিব। আমাৰ তাত ট্ৰলিও আছে, যদি আপোনালোকে ট্ৰলি লগাও বুলি ভাবিছে পিছপিনে ট্ৰলি লগোৱা চিষ্টেমো আছে, দেখাই দিয়া। আগতকে চেচিটো পুৰা হেভি কৰি দিছে ন? চেচিটো আগতকে বহুত এটা হেভি চেচিছ হয়, সিটো লগাব পাৰিব। ইয়াত আপুনি ট্ৰলি লগাব পাৰিব। ইয়াতে আপোনালোকে ট্ৰলিও লগাবলৈ পাৰিব, মাটি কঢ়িয়াবলৈ পাৰিব, 10 কুইণ্টেল পৰ্যন্ত ৱেইট কঢ়িয়াবলৈ পাৰিব ট্ৰলিটোত, লগতে সিটো লগাবলৈ পাৰিব। এতিয়া এইখন পাৱাৰ টিলাৰ জৰিয়তে আপোনালোকক ডেমো কৰি দেখাব চেষ্টা কৰিম পথাৰৰ দ মাটি, বোকা মাটিত। চল্লিশ ব্লেডৰ ৰোটাভেটাৰৰ সৈতে জাপানীজ টেকনলজিৰ এটা বিখ্যাত ইঞ্জিন। বৰ্তমান 40 ব্লেডৰ ৰোটাভেটাৰ লগাই দিলো, দেখিব পাৰিছে 40 ব্লেডৰ ৰোটাভেটাৰ লাগি গ'ল। এয়া পুৰা হাত মাটি হয়, এই হাত মাটিত আপোনালোকক হাল বাই দেখাবলৈ চেষ্টা কৰিম। চাওক, দেখিব পাৰিছে, দেখিব পাৰিছে 40 ব্লেডৰ জেগাটো হাল বোৱা হৈ আছে। চাওক ইমান ধুনীয়াকৈ হাল বাই আছে, দেখিব পাৰিছে। টাৰ্ণিংটো ইজি হয়, পুৰা ইজি টাৰ্ণ হয়। চাওক দেখিব পাৰিছে 12 স্পীড এটা দমদাৰ শক্তিশালী মেচিন হয়। পুৰা হাত মাটি হয়, হাত মাটি পুৰা ঘূৰি কৰি দেখিব পাৰিছে, পুৰা হেভি মেচিন হয়। চাওক 12 স্পীড এটা দমদাৰ শক্তিশালী মেচিন হয়। পথাৰৰ পৰা হাৰ্ড মাটিত পুৰা হাল বাই আছে, আপোনালোকে দেখিব পাৰিছে। পথাৰৰ পৰা হাৰ্ড মাটি হয়, 12 স্পীড মেচিন হয়, সেইটো কাৰণে অলপো মেচিনটো ফচি যোৱা নাই, ৰখি যোৱা নাই, আপোনালোকে দেখিব পাৰিছে। এটা দমদাৰ শক্তিশালী মেচিন হয়, 12 স্পীড হয়, জাপানীজ টেকনলজি হয়, দেখিব পাৰিছে। হোণ্ডা ইঞ্জিনৰ হয়, সেইটো কাৰণে মেচিনটো 1%টো ৰখা নাই, ধুনীয়াকৈ হাল বাই আছে, আপোনালোকে দেখিব পাৰিছে। দমদাৰ এটা শক্তিশালী মেচিন হয়, এবাৰত চকুতকৈ হাল বাই গৈ আছে। চকুত হয়, ব্লেডখনৰ দীঘল হৈছে চকুত, ব্লেডখনৰ দীঘল হৈছে চকুত, দেখিব পাৰিছে। দমদাৰ এটা শক্তিশালী ইটালী ইঞ্জিনৰ হয়, চাওক দেখিব পাৰিছে। 40 ব্লেডৰ ৰোটাভেটাৰ লগাই দিলো আৰু চকুত হয় ব্লেডখনৰ দীঘল। চাওক ইমান ধুনীয়াকৈ হাল বাই আছে, আপোনালোকে দেখিব পাৰিছে। দমদাৰ এটা শক্তিশালী ইটালী ইঞ্জিনৰ হয়, চাওক। আৰু চাওক ইজি টাৰ্ণ হয়, টাৰ্ণ পটককৈ লৈ লৈছে, দেখিব পাৰিছে। ইজি টাৰ্ণ হয়, টাৰ্ণিং ল'বলৈও সহজ হয়, চাওক দেখিব পাৰিছে। দমদাৰ এটা শক্তিশালী ইটালী ইঞ্জিনৰ হয়, চাওক।
মেচিনৰ স্পীড দেখিব পাৰিছে দমদাৰ এটা শক্তিশালী ইটালী ইঞ্জিনৰ হয় 12 HP হয় দেখিব পাৰিছে আমাৰ অসমৰ মাটি যিহেতু হাৰ্ড মাটি হয় বোকা মাটি হয় হাৰ্ড মাটি বোকা মাটিৰ বাবে খুবেই এটা উপযোগী মেচিন হয় চাওক দমদাৰ এটা শক্তিশালী মেচিন হয় 40 ব্লেডৰ ৰোটাভেটাৰৰ সৈতে চাওক আপোনালোকে দেখিব পাৰিছে দমদাৰ পুৰা শক্তিশালী মেচিন হয় পথাৰৰ পুৰা হাৰ্ড মাটি হয় দেখিব পাৰিছে এতিয়া যিহেতু শালি ধানৰ ছিজন গতিকে শালি ধানৰ খেতিৰ বাবে এই মেচিন আপোনালোকে লৈ যাব পাৰিব দমদাৰ এটা শক্তিশালী মেচিন হয় শালি ধানৰ খেতিৰ বাবে খুবেই এটা উপযোগী মেচিন হয় এই মেচিনটো আৰু বৰ্তমানে আপোনালোকে দেখিব পাৰিছে এপিনে নাঙল লগাই দিলোঁ যেতিয়া আপোনালোকে আলু খেতি কৰিব বা কিবা ফচল লগাবলৈ খেতি কৰিব নলা বনাব লাগিব নলা বনাবৰ কাৰণে আপোনালোকে এনেধৰণে এটেচমেণ্ট পাব এটেচমেণ্ট কেইটা যিহেতু ফ্ৰী দি আছোঁ আপোনালোকক এই এটেচমেণ্ট লগাই পেলাই আপোনালোকে চব্জি খেতি আলু খেতি কৰিব পাৰিব আৰু নলা বনাবলৈ পাৰিব নলা কেনেকৈ বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকৈ নলা বনাই গৈ আছে আপোনালোকে দেখিব পাৰিছে চাওক এনেদৰে আপোনালোকে নলা বনাবলৈ পাৰিব ইয়াতে ধুনীয়াকৈ গ্ৰিপ জাৰটো লগাই পেলাই চাওক চাওক কেনেকৈ নলা বনাব পাৰি দেখিছে আপোনালোকে এনেদৰে আপোনালোকে নলা বনাই যাব পাৰিব এই পাৱাৰ টিলাৰখনৰ জৰিয়তে চাওক ইয়াত আপোনালোকে আলু ৰোপণ কৰিব পাৰিব বিভিন্ন ধৰণৰ শস্য আপোনালোকে ইয়াতে ৰোপণ কৰিবলৈ পাৰিব চাওক যিহেতু এইখন আমি পাৱাৰ টিলাৰ চলাই চালো বহুত ধুনীয়াকৈ চলিছে হয় এতিয়া এখনৰ গ্যাৰান্টি ওয়াৰেন্টি কি আছে পাৱাৰ টিলাৰখনৰ আপুনি 1 বছৰ কমপ্লিট ওয়াৰেন্টি পাব 1 বছৰৰ ভিতৰত যদি কিবা প্ৰব্লেম হয় আমাৰ টেকনিচিয়ানে আপোনাৰ ঘৰত গৈ সকলোখিনি বিনামূলীয়াকৈ ঠিক কৰি দিব 1 বছৰ পাছত হলেও হ'ব খালি যদি 1 বছৰৰ পাছত হয় আপুনি টেকনিচিয়ানজনক তেওঁৰ ফিজটো দিব লাগিব 1 বছৰৰ সম্পূৰ্ণ গ্যাৰান্টি হয় যদি 1 বছৰৰ ভিতৰত বেয়া হয় তেনেহলে পাৰ্টছটো আমাৰ ফালৰ পৰা দিয়া হ'ব আপোনালোকক ফ্ৰীতে ঠিক কৰি দিয়া হ'ব 1 বছৰৰ পিছতো আপোনালোকে আমাৰ তাত পাৰ্টছ পাই যাব কিন্তু পাৰ্টছৰ দামটো দিব লাগিব প্ৰাইসটো কিমান আহিব এখনৰ এইখন আপোনাৰ সেলফ স্টাৰ্টৰ হয় সেলফ স্টাৰ্টখনৰ আপোনাৰ দাম আহে 90000 মেনুৱেলখনৰ 85000 ফ্ৰী ডেলিভাৰী আপোনালোকে লৈ যাব পাৰিব এটাচমেন্ট কি পাব পাৱাৰ টিলাৰখনৰ লগত আপুনি 40 বিলিয়ন দুটাকৈ ৰোটাভেটাৰ পাব মেনুৱেলখনতো 40 পাব সেলফখনতো 40 পাব দুইখনতে 40 বিলিয়ন দুটাকৈ ৰোটাভেটাৰ পাবই আৰু উপৰিও আৰু তিনটা বস্তু আপোনালোকক ফ্ৰীতে দিয়া হ'ব এটা হৈছে আপোনাৰ ৰিজাৰ আৰু এটা হৈছে লেভেলাৰ আৰু এটা হৈছে আপোনাৰ কাল্টিভেটৰ এই তিনটা বস্তু আপোনাক ফ্ৰীতে দিয়া হ'ব ওকে এই চাৰিটা বস্তু মানে ৰোটাভেটৰটো লৈ পেলাই টোটাল চাৰিটা এটাচমেন্ট আপোনালোকে এখনৰ লগত ফ্ৰী পাব ইনক্লুডিং ডেলিভাৰী সিস্টেমটো কেনেকুৱা হ'ব কাস্টমাৰে ভিডিও চাই 5000 দি আপুনি বুকিং কৰিলেই হ'ল তাৰ পাছত আমি গাড়ী আপোনাৰ ঘৰত পঠাই দিম হোম ডেলিভাৰী কৰাই দিম হোম ডেলিভাৰী কৰাই দিয়াৰ পাছত তেওঁলোকে বাকি কিটা পেমেন্ট কৰি এখন আপুনি পাৱাৰ টিলাৰখন ৰিসিভ কৰিলেই হ'ল ওকে আপোনালোকে মাত্ৰ স্ক্ৰিনত ফোন নম্বৰ দিয়া হৈছে 5000 টকা দি বুকিং কৰক বুকিং কৰাৰ পিছত যেতিয়া আপোনালোকৰ এই গাড়ীখন ঘৰ গৈ পাবগে তেতিয়া আপোনালোকে বাকি পেমেন্ট কিটা কৰি গাড়ীখন ৰিসিভ কৰিলে হৈছে মাত্ৰ 5000 টকা আপোনালোকে যদি দিয়ে তেনেহলে এই গাড়ীখন পাই যাব মাত্ৰ 5000 টকাত 12 HP গাড়ী আপোনালোকে পাই যাব অতি সোনকালে স্ক্ৰিনত ফোন নম্বৰ দিয়া হৈছে এতিয়া আপোনালোকে যোগাযোগ কৰক ধন্যবাদ জয় অসম